নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 অক্টোবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। আৰু নতুন হিতাধিকাৰীসকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম বান্ধি দিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 21 নম্বৰ কিস্তি টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুনকৈ SOP প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। ৰেচন কাৰ্ড থাকিলে 1 নৱেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী কৰৰ তালিকাত নাম থাকিলে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। যদি আপুনি পুৰণি হিতাধিকাৰী আৰু যদি আপোনাৰ একাউণ্টত আগত আপুনি টকা পাইছিলে এতিয়া টকা নাপায় নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও ফল খবৰ। নতুন সকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি অৰুণোদয়ৰ পূৰ্ণ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ আপডেট কৰিব লাগিব KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। যদি আপোনাৰ একাউণ্টৰ সমস্যা আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা নাপাব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই অতি শীঘ্ৰে আপুনি ব্লকত গৈ সম্পূৰ্ণকৈ জনাব পাৰিব। আৰু যদি কিবা সমস্যা হৈ থাকে লগে লগে ব্লকৰ পৰা আপোনালোক সহায় কৰি দিব বা সকলো ধৰণৰ সমস্যা সমাধান কৰি দিব। আৰু তাৰপিছতে প্ৰত্যেকটো মাহতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 250 টকাটো পাই থাকিব। যদি মাহৰ টকা আপুনি মাহতে নাপায় তেনে ক্ষেত্ৰত ব্লক অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপুনি টকাটো পায় তথাপি ছেভ কৰি ৰাখক। আৰু যদি নাপায় এতিয়া আপুনি কল কৰক। টকাটো যদি আপুনি পায় তেনে ক্ষেত্ৰত হ'ব পাৰে আপোনাৰ এদিন নহয় এদিন টকাটো বন্ধ হৈ পৰিছে, তেতিয়াহ'লে লগে লগে আপুনি দিব পাৰিব অভিযোগ। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্প ডেস্ক নম্বৰ। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। এইবাৰ PM কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? যদি আপুনি প্ৰকৃত হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। দেশৰ কোটি কোটি কৃষক আৰু এই মাহৰ ভিতৰতে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত মাত্ৰ এমাহৰ ভিতৰতে 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিব একাউণ্টত। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। শীঘ্ৰে আন আন ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন। আজি কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। বহুতো কৃষকে KYC নকৰাৰ বাবে একাউণ্টত টকা নাপায়।
যদি আপুনি ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে বেংকত গৈ এটা ফৰ্ম জমা কৰি আপুনি ডিবিটি লিংক কৰিব পাৰিব। যদি আপোনাৰ মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে আৰু যাৰ বাবে আপোনাৰ একাউণ্টত টকাটো পূৰণ নাপায় সেয়ে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সমাধান কৰিব লাগিব। যদি এই তিনিটা কাম আপোনাৰ কৰা আছে তেনে ক্ষেত্ৰত লগে লগে আপোনাৰ একাউণ্টত PM কিষাণ 21 নম্বৰ কিস্তিৰ টকা সোমাই যাব যেতিয়া চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। যদি এই তিনিটা সমস্যাৰ ভিতৰত এটা সমস্যা আপোনালোকৰ হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণ 21 নম্বৰ কিস্তিৰ টকা নাপাব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সমস্যাটো সমাধান কৰি লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন গগৈ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফাষ্টেগ আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্য ন্যায়াধীশলৈ ফাষ্টেগ কোৰ্ট গঠন কৰাৰ আহ্বান জনাইছে। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত। প্ৰতিদিনে চলিব শুনানি, নিৰ্দিষ্ট সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দাখিল কৰিম। এই প্ৰক্ৰিয়া আমাক নিশ্চয় ন্যায় দিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই কেতিয়াও ভুল নকৰে। অসমবাসীক বিশ্বাস ৰাখক এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। জুবিন গগৈৰ গোচৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ সত্ৰসমূহৰ লাখ লাখ বিঘা বেদখলী ভূমিক লৈ চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰ বোৰ্ডৰ অধীনলৈ। বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ চৰকাৰৰ। সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰে গঠন কৰিব সত্ৰ বোৰ্ড। এই বোৰ্ডে সত্ৰভূমি সংৰক্ষণ কৰিব। শীঘ্ৰে বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক 2025। এই বোৰ্ডত থাকিব দেউনী আদালতৰ ক্ষমতা। হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। এইকেইটা নিয়ম নামানিলে আপুনি নাপাব ৰেচন। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি কি নতুন নিয়ম সলনি হৈছে। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব আপুনি। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে দিব পাৰিব বুলি অভিযোগ। 08034536111 আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দুৰ জনসংখ্যা 40%তকৈ কম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ 100% জনসংখ্যা বৃদ্ধি পাইছে। অসমীয়া মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ সৈতে একেই। এই বিষয়ক লৈ চৰকাৰ আৰু আমি সকলোৱে চিন্তিত। বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ। এই সমস্যা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ডেমোগ্ৰাফিক মিছন আৰু কঠোৰ 3D নীতিৰে লোৱা হ'ব ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন নীতি আনিব আৰু এই নতুন আৰু নিয়ম অনুযায়ী চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ লক্ষ্য হ'ব ডিটেক্ট ডিলেট ৰিপৰ্ট। হয় বন্ধু বান্ধৱীসকল এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছেনে। হয় বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 নম্বৰত উল্লেখ কৰিছে ঘৰখন 90 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আৰু চৰকাৰী ঘৰৰ টকা সোমোৱাৰ পিছতে আপুনি ঘৰখন 90 দিনৰ ভিতৰতে বনাব লাগিব। চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম বান্ধি দিছে। 2 নম্বৰত উল্লেখ কৰিছে এজন মিস্ত্ৰীক মাতি 32,500 টকাত বেটি লেভেল সম্পূৰ্ণ কৰিবলৈ কি কি বস্তু ক্ৰয় কৰিব লাগিব, আপুনি কিমানখিনি ক্ৰয় কৰিব লাগিব সেয়া জানিব লাগিব।
যদি আপোনাৰ ঘৰত মিস্ত্ৰী আছে তেনে ক্ষেত্ৰত ফল কথা, যদি আপোনাৰ ঘৰত মিস্ত্ৰী নাই তেনে ক্ষেত্ৰত আপুনি এজন মিস্ত্ৰী মাতি আনি 32,000 টকাৰে কি বস্তু আপুনি ক্ৰয় কৰিব লাগিব বেটি লেভেল কৰিবলৈ, সেইখিনি বস্তু আপুনি বজাৰৰ পৰা প্ৰথমতে আপুনি ক্ৰয় কৰিব লাগিব। 3 নম্বৰত উল্লেখ কৰিছে ঘৰখনৰ হিতাধিকাৰীয়ে নিজে বয় বস্তু ক্ৰয় কৰি মিস্ত্ৰী লগাই বনাব পাৰিব, বা যদি আপোনাৰ ঘৰত মিস্ত্ৰী আছে তেনে ক্ষেত্ৰত নিজে আপুনি বনাই ল'ব পাৰিব। 4 নম্বৰত উল্লেখ কৰিছে টকাখিনি কোনো মেম্বাৰ বা সভাপতি জিপিচিৰ হাতত দিব নালাগে। বয় বস্তু নিজৰ ইচ্ছা অনুযায়ী আপুনি নিজে দোকানৰ পৰা ক্ৰয় কৰি লৈ ল'ব পাৰিব। তাৰপিছত 5 নম্বৰত উল্লেখ কৰিছে প্ৰথম কিস্তিৰ টকা আপোনাৰ একাউণ্টত 32,500 টকা প্ৰদান কৰা হ'ব। বেটি লেভেল সম্পূৰ্ণ হ'ব লাগিব আৰু ইয়াৰ পিছতে আপুনি লাইভ ফটো উঠাই দিব লাগিব আৰু ফটোৰ বাবে মেম্বাৰ জিপিচি আৰু প্ৰেচিডেণ্ট তেখেতসকলৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। প্ৰথম কিস্তি 32,500 টকা প্ৰদান কৰিব আৰু এই টকাৰে বেটি লেভেললৈকে আপুনি কাম সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে দ্বিতীয় কিস্তি 48,750 টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। এই টকাৰে আপুনি ইটাৰ কাম সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছত মেম্বাৰ জিপিচি আৰু সভাপতি তেখেতৰ লগত আপুনি যোগাযোগ কৰিব লাগিব ফটো উঠোৱাৰ বাবে। তাৰপিছত 3 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত প্ৰদান কৰা হ'ব 49,750 টকা। এই টকাৰে ঘৰৰ সকলো কাম সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছত মেম্বাৰ জিপিচি আৰু সভাপতি তেখেতৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। এইখিনি কৰাৰ পিছত আপোনাৰ ঘৰটো সম্পূৰ্ণ হৈ পৰিব আৰু ইয়াৰ পিছতে আপোনাৰ জব কাৰ্ডৰ একাউণ্টত মিস্ত্ৰী খৰচৰ বাবদ 20,000 টকা এটা সোমাই যাব। যদি আপুনি এতিয়ালৈকে জব কাৰ্ড আপুনি বনোৱা নাই অতি শীঘ্ৰে জব কাৰ্ড এটা বনাই লওক। জব কাৰ্ড নাথাকিলে এই সুবিধা আপুনি নাপাব। আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰিলে নে? যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰা নাই অতি শীঘ্ৰে চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰাই লওক। চৰকাৰৰ ফালৰ পৰা সময়সীমা বৃদ্ধি কৰা হৈছে, 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। আপুনি কালি দিনলৈকে কৰিব পাৰিব, তাৰপিছত কিন্তু চৰকাৰী কৰৰ বাবে আপুনি জিৰ' টেকিং কৰিব নোৱাৰিব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চৰকাৰী কৰৰ জিৰ' টেকিং কৰাৰ সুযোগ লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। So thank you for watching full video.